বৰপেটাৰ ধৰ্মপুৰত ৰাইজে কয়ত্ব কৰি 4টা গভাইট গৰু চোৰকেইটাৰ পৰা উদ্ধাৰ কৰে 11টাকৈ গোধন। ধৃত চোৰকেইটা কুকুৰাপাৰাৰ জৈনুদ্দিন, মহিৰুদ্দিন, আমিৰ হামজা আৰু আব্দুৰ ৰৌফ। হাতীমূৰা পাহাৰৰ পৰা গৰু চুৰি কৰি ভুটভুটি নাৱেৰে আহি থকা অৱস্থাত নিশা চানমিয়াৰ তৎপৰতাত স্থানীয় লোকে কয়ত্ব কৰে চোৰকেইটা। জানিব পৰা মতে চুৰি কৰা গৰুকেইটা ধৰ্মপুৰ গাঁৱৰ বাস্তু বেপাৰীৰ ল'ৰা আজিজুল হকক চমজাই দিয়া অৱস্থাত খেদি খেদি কয়ত্ব কৰে ৰাইজে। ঘটনা সন্দৰ্ভত স্থানীয় লোকক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। আশ্চৰ্যজনক কথা হ'ল যে চোৰকেইটাৰ পৰা উদ্ধাৰ কৰা 11টা গৰুৰ মাত্ৰ 4টাহে দেখা যায়। বাকী 7টা গৰু উদ্ধাৰকাৰীসকলৰ মাজৰ পৰা একাংশই ভগাই লৈ যায়। সকলো কথা জানিও গাপ দিয়াৰ চেষ্টা কৰে সমাজৰ একাংশ দোৱানীয়ে। ঘটনা সন্দৰ্ভত সচেতন ৰাইজে চোৰৰ লগতে উদ্ধাৰ কৰাৰ পিছত ভগাই লোৱা সকলোকে তদন্তৰ আওতালৈ আনি ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাইছে। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত আলুপতি চৰাৰক্ষী থানাত খবৰ দিয়া ৰাইজে। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। নিউজ ডেস্ক AIN লাইভ। তাৰমানে মই পুৱাই আহিছোঁ। মই শুনা মতে আমাৰ BDP আছিল, তাৰপিছত আমাৰ গাঁৱৰ ডেকা চাম বয়সীয়াল সকলোৱে আছিল আৰু কি আপোনালোকৰ তেওঁলোকে গোপন সত্ৰৰ পমখেদি শুনা পাইছে যে আজি গৰু আহিব, চুৰি কৰি গৰু লৈ আহিব, নাও লৈ আহিব। গতিকে আহিছে, আমাৰ ইয়াৰ পৰা নাও লৈছে, 3-4খন নাও ফিট কৰিছে। ফিট কৰাৰ পিছত চাৰিওফালৰ পৰা এই নাওটো এটাক কৰিছে, আক্ৰমণ কৰি চোৰ সহ গৰু সহ পাব্লিক সহ সিহঁতক ধৰিছে আৰু কি। কিমানজন চোৰ আছে? চোৰসকলে কোৱা মতে 5জন আছিল, কিন্তু ৰাতিত আমি 3জন পাইছো, 3জন ধৰি আনিছো আৰু এজনক পুৱাৰ বেলা আমাৰ সেই চুগাৰজাৰ আমাৰ ইয়াৰ পৰা প্ৰায় 4 কিলোমিটাৰ দূৰত সেই মানুহখিনিক আমাৰ ইনফৰমেশ্যনত আছিল। গতিকে সেইটো এজন ধৰি ইয়াতে বৰ্তমান তেওঁ ইয়াতে আছে আৰু 4জন হ'ল। চোৰৰ পৰা কি উদ্ধাৰ কৰা হৈছে? চোৰৰ পৰা আমি বৰ্তমান উদ্ধাৰ কৰিছো 6টা গৰু। সিহঁতে কোৱা মতে 11টা গৰু বোলা আছিল। এতিয়া আমাৰ উদ্ধাৰিত হোৱা মালখিনি মাত্ৰ 6টাহে পাইছো আৰু কি। নাও আছিল আৰু এখন নাও আছিল আৰু 2টা মোবাইল। ক'ৰ পৰা চুৰি কৰি আনিছিল গৰুখিনি? চেনিমাৰীৰ পৰা। আমি ইয়াতে স্থানীয় কোনো ব্যক্তিৰ লগত কোনো বুজাবুজি? সিহঁতে কোৱা মতে ইয়াৰ বেপাৰী আছে, বেপাৰীৰ লগত কণ্টাক্ট হৈছে। তাৰমানে আজিজুল নামৰ এজন বেপাৰী আছে, বেপাৰীৰ লগত কণ্টাক্ট হৈছে, ই বোলে গৰুখিনি ল'ব বুলি চোৰে কোৱা মতে আৰু কি। যিহেতু দীৰ্ঘদিনৰ পৰা এটা অভিযোগ আছে এইখিনি অঞ্চলত, কি ক'ব? এতিয়া অভিযোগ সঁচা মিছা এতিয়ালৈকে এটা প্ৰমাণ হোৱা নাই। আমাৰ এটা ব্লাম আহে এই গাঁৱত, কিন্তু আমাৰ গাঁৱৰ ৰাইজে সচেতন। গতিকে যাৰ কাৰণে ৰাতি 8টাৰ পৰা পুৱা এতিয়ালৈকে আছেই, কষ্ট কৰি আছে। এতিয়া আমি প্ৰশাসনক দাবী জনাইছো যাতে ন্যায় হিচাপত তদন্ত কৰি যদি ইয়াৰ লগত আৰু কোনোবাই জড়িত আছে সেই মানুহখিনিকো চূড়ান্ত শাস্তি দিব লাগে। প্ৰশাসনক আমি এইটো দাবী জনাইছো। চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছত ঘটনাটো ৰাইজে হাতে হাতে ধৰা পেলালে, এই বিষয়ে আপুনি কি জানে? এই বিষয়ে মই আচলতে ফাৰ্ষ্টৰ পৰা মই নাজানো, কিন্তু পিছত শুনা পালোঁ যে 11টা গৰু নাও সহ চোৰ সহ ধৰা পৰিছে। এইটো ধৰা পৰিছিল সুখোৱাঝৰ যিটো পাৰঘাট, সেই ঘাটত ধৰা পৰিছিল। তাৰে মানুহ ধৰিছে আৰু আমাৰ ধৰ্মপুৰৰ পৰাও মানুহ গৈছিল, একেলগতে ধৰি চব তাৰ পৰা বুজাইখানা কোনে কোনে নেতৃত্ব লোৱা মানুহেই লৈ আহিছে নাওখিনি গৰুসহ। কিন্তু আমি শুনা পালোঁ পিছত 11টা গৰু ধৰা পৰিছে বুলি শুনিছোঁ, কিন্তু তাৰে পৰা 7টা গৰু নাইকিয়া হৈছে। এইটো এটা অসম্ভৱ কথা হৈছে। জনা বুজা মানুহ যিসকল মানুহে গাইড কৰিছে, চোৰ ধৰিছে, ভাল পাইছোঁ। গৰু চোৰ, গৰু সহ নাও সহ গোটেইকেইটা একেলগে ধৰিছে, মই গোটেইখিনি ভাল পাইছোঁ। কিন্তু ইয়াত অহাৰ পিছত আমাৰ গাঁৱতে এইবিলাক ঘটি আছে। যেনিবা আমাৰ গাঁৱতে এই গৰুখিনি নাও সহ অহাৰ পিছত ইয়াৰ পৰাই 7টা গৰু নাইকিয়া হৈ যাব, এইটো এটা দুৰ্ভাগ্য বিষয় হৈছে। তাৰমানে মানি ল'ব পৰা নাই, পাব্লিকেও মানি ল'ব পৰা নাই যে এই 7টা গৰু গোটেই মানুহবিলাকেতো যিকেইজন মানুহ গাইড কৰিছে জনা বুজা মানুহ, মই নাজানো কোনে চুৰি কৰিছে কোনে লৈ গৈছে সেইটো নাজানো। মোৰ এটাই দাবী
এইটো এটা আমাৰ গাঁৱৰ বদনাম, দেশৰ বদনাম, জাতিৰ বদনাম। এই বদনামৰ পৰা আমি পৰিত্ৰাণ পাবলৈ হ'লে আমাৰ এই মানুহবোৰৰ স্বভাৱ পৰিৱৰ্তন কৰিব লাগিব, যাতে এই যে এজনে চুৰি কৰি আনিছে সেই চুৰৰ পৰা আকৌ তাৰ পৰা গৰু চাইড কৰা মানে কি, এইটো নিজেও চুৰি কৰাই বুজায় না, ৰক্ষকেই ভক্ষক হৈ আছে। গতিকে আমি সমাজ সচেতন মানুহবোৰে যদি এনেকুৱা হ'বলৈ দিওঁ, সেইটোতো বেয়া কথা ন। মই এইটো সমৰ্থন নকৰোঁ। আমি প্ৰশাসনক এটাই দাবী জনাওঁ, আমাৰ আলপতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আছে, তেখেতক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, ৰাইজেও অনুৰোধ জনাইছে যে এই 11টা গৰু সহয় উদ্ধাৰ হ'ব লাগে। যিকেইজনে ইয়াৰ পৰা ভাগ বতৰা কৰি লৈছে, মই ভাবোঁ এখেতেও চোৰ, এখেতকো আইনৰ আওতাত আনি শাস্তি দিব লাগে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।